যে আপুনি এই সুযোগ দিয়াৰ বাবে আমি এই পবিত্ৰ ঠাই অসম আৰু অৰুণাচলৰ সীমান্তৰ এই ডিমৌ নদীৰ পবিত্ৰ ঠাইৰ পৰা সকলো ভক্তবান ৰাইজক মই ৰাধে ৰাধে অভিবাদন জনাব বিচাৰিছোঁ। আৰু আহি সৰ্বশেষত মই এতিয়া চিলাপথাৰ আহি পাইছোঁ, নিজৰ অঞ্চল ডিমৌত আহি পালোঁ। গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়ৰ পৰা, যোৰহাট, গোলাঘাটৰ পৰা লৈ একেবাৰে তেজপুৰৰ পৰা লৈ ভাৰত ভূটান সীমান্তৰ পৰা আজি আহি নিজৰ স্থানত আহি পাইছোঁ। আমি বিভিন্ন সময়ত আমি হয়তো জানো যে গোটেই বিশ্বৰ আজি 88খন দেশত আমি আছোঁ, গোৰ্খা আমাৰ জাতি জনগোষ্ঠী বাস কৰে আৰু এটা উন্নত আৰু সংস্কৃতি আৰু সভ্য জাতি হিচাপে আমি গোটেই বিশ্বত আৰু ডিচিপ্লিন আৰু বীৰ হিচাপে আমাক গোটেই বিশ্বই জানে। তাৰ পাছতো আমি আমাৰ দেশতে আজি বঞ্চিত, শোষিত, নিষ্পেষিত হিচাপে আছিলোঁ। বহু বছৰ ধৰি আমাক দ্বীপ ভূটানৰ দৰে লাঞ্ছনা আমাক লগাই আছিল, বিদেশী ধাপ্পা আমাক লগাই আছিল। কিন্তু তাৰ পাছত এতিয়া ক্ৰমান্বয়ে লাহে লাহে বিজেপি চৰকাৰ অহাৰ পাছত বহুতো কাম হৈছে আৰু আশা কৰিছোঁ কেৱল ইমানেই হ'ব নালাগে। আমাৰ যিটো গোৰ্খালেণ্ডৰ আন্দোলনৰ পৰা, মভমেণ্টৰ পৰা আটাইতকৈ ভাৰতৰ পুৰণি এটা আন্দোলন, সেইটো আজিলৈকে সমাধান নহ'ল। আৰু সদায় কৈছিলে বা অমিত শ্বাহে কৈছিলে কৰিছোঁ এতিয়াও এই বছৰ ইলেকশ্যন হৈ আছে আমাৰ বেংগলত বা অসমত নিৰ্বাচন হৈ গ'ল। গতিকে মই আশা কৰিছোঁ এই নিৰ্বাচনৰ পাছত যিয়ে চৰকাৰ গঠন নহওক কিয় আমাৰ গোৰ্খাৰ সমস্যাসমূহ ভালদৰে সমাধান কৰিব। আৰু তেওঁলোকে চৰকাৰৰ পক্ষে গম পালে যে গোৰ্খাই আমাৰ প্ৰকৃত হিন্দু বা সনাতন ধৰ্মক ৰক্ষা কৰি আহিছে। গতিকে মই এটা কথা খুব শুনি ভাল পাওঁ, আমাৰ বিজেপি চৰকাৰে মমতা বেনাৰ্জীক খুব গালি দিয়া মই শুনি পাওঁ। কিন্তু এটা কথা তেওঁলোকে জনা উচিত যে মমতা বেনাৰ্জীয়ে কি কৰিছে, গোটেই ধৰ্মৰ লগত জড়িত থকা ব্যক্তিসকলক, গুৰুজনা পণ্ডিতসকলক, মঠ মন্দিৰ বা গীৰ্জা হওক বা মছজিদত থকা সকলো পণ্ডিতসকলক মাহিলী বেতনৰ ব্যৱস্থা আছে। 2000 টকাকৈ তেওঁ বেতন দিয়ে। মই সেইদিনা বেংগলৰ খুব পুৰোহিতৰ লগত মোৰ ভাল সম্পৰ্ক আছে, তেওঁলোকৰ লগত কথা বাৰ্তা পাতি মই গম পালোঁ তেওঁলোকে আচৰিত পালে যে আপোনালোকৰ দৰে ব্যক্তিয়ে অসমত বিজেপি চৰকাৰ হোৱাৰ পাছতো কোনো আজিলৈকে এটা সাহায্য বা সুবিধা পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।